হেল্ল' এভৰিৱান, আজি মাংসৰ আচাৰ অকণমান বনাম বুলি ভাবিছিলোঁ। মাংসৰ আচাৰ এনেকৈ মাংসখিনি ধুনীয়াকৈ কাটি এনেকৈ ধুনীয়াকৈ ধুই ল'ব লাগিব। 2-3 বাৰ পানী দি ধুনীয়াকৈ মাংসখিনি চাফা কৰি ধুই ল'ব লাগিব। তেনেকৈ সৰু সৰু পিচ কৰি কাটি মই এনেকৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ তাৰপিছত হালধি অকণমান দিব। নিমখ, নিমখ দিব। গোটেইখিনি মিক্স কৰি এতিয়া সানি ল'ম। ধুনীয়াকৈ সানি লৈ আধা ঘণ্টামান সময়ৰ কাৰণে এনেকৈ ঢাকি থৈ দিম মই। সানি ল'লোঁ আৰু আধা ঘণ্টামানৰ কাৰণে এনেকৈ ঢাকি থৈ দিম। তাৰপাছত এতিয়া মছলাৰ কাৰণে আদা নহৰু ধুনীয়াকৈ কুটি ল'লোঁ সৰু সৰুকৈ। তাৰপাছত জিৰা ল'লোঁ। তাৰপিছত ধনিয়া, তাৰপাছত জালুক অকণমান দিলোঁ। তাৰপিছত আজৱাইন, কালজিৰা এনেকৈ গোটেইখিনি মিক্স কৰি এনেকৈ এখন তাৱা লৈ ধুনীয়াকৈ গোটা শুকান জলকীয়া 2-3টামান দি ভাজি ল'লোঁ। মছলাখিনি অকণমান ভাজি ধুনীয়াকৈ এতিয়া প্ৰায় মছলাখিনি ভাজা হৈ গ'ল। মছলাখিনি এতিয়া ঠাণ্ডা হ'বৰ কাৰণে এখন প্লেটত বাকি ল'লোঁ। ধুনীয়াকৈ ঠাণ্ডা কৰি লৈ মছলাখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। এনেকৈ মিক্সিত মাৰি ল'লোঁ। তাৰপাছত এতিয়া মই এখন কেৰাহী পাতি দিলোঁ, তেল দিলোঁ। তেল দি উঠি ধুনীয়াকৈ এতিয়া তাত মাংসখিনি ভাজি ল'ম। তেলখিনি গৰম হৈছে, তাত এতিয়া মাংসখিনি বহাই দিম। মাংসখিনি বহাই দিলোঁ। ধুনীয়াকৈ মাংসখিনি বহাই অকণমান সময় ভালকৈ ভাজি ল'ব লাগিব। ভাজি
এতিয়া মাংসখিনি ভজা হৈ গ'ল। এতিয়া মাংসখিনি এখন প্লেটত ওলাই ল'ম ধুনীয়াকৈ। আৰু এতিয়া সেইখিনি তেলত আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি দি অকণমান ভাজি তাত মছলাখিনি দি ল'ব লাগিব। এতিয়া অকণমান লাল মিৰ্চ দি দিলোঁ। ধুনীয়াকৈ ভাজি আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি মছলাখিনি দি দিম। মছলাখিনি অকণমান ভাজি এতিয়া ভাজি ল'লোঁ। তাৰপাছত ভাজি 2 মিনিটমান ভাজি তাত মাংসখিনি দি দিম। তাৰপিছত তাত অকণমান নেমু ৰস দি দিলোঁ। ভিনেগাৰ দিব লাগে, মোৰ তাত ভিনেগাৰ নাই কাৰণে নেমু ৰস অকণমান দি দিলোঁ। তাৰপাছত মোৰ আচাৰ ৰেডি।